যোৰা কম দামৰ যোৰা লৈ আহিছোঁ আৰু লগতে ইয়াৰ লগতে আপোনালোকে এটা অফাৰ ল'ব পাৰিব। মই দেখুৱাই যাম অফাৰটো আপোনালোকে চাব পাৰিব। খুব ধুনীয়া যোৰা দেখিছে। মই এযোৰ আপোনালোকক ডিজাইনটো খুলি দেখুৱাইছোঁ। ইয়াৰ ডিজাইনটো আপোনালোকে চাই ল'ব পাৰিব। কম দামত যোৰা আপোনালোকক যদি লাগে ল'ব পাৰিব। খুব ধুনীয়া ধুনীয়া প্ৰিণ্টেড যোৰা আহিছে আৰু লগতে আপোনালোকে এটা অফাৰ পাব। যিহেতু ভিডিঅ'টো ধামাকা হ'বলৈ গৈ আছে, আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব। খালি 3টা যোৰাৰ লগত আপোনালোকে এটা অফাৰ ল'বলৈ গৈ আছে। চাওক খুব ধুনীয়া ধুনীয়া প্ৰিণ্টেড যোৰা দেখিছে। ইয়াৰ দাম ৰাখিছোঁ মাত্ৰ 200 টকা। মনত ৰাখিব। আৰু ভিডিঅ'টো যিসকলে শ্বেয়াৰ কৰি আহিব বা যিসকলে শ্বেয়াৰ কৰিব আমাৰ ভিডিঅ'টো এটা অফাৰ আমি দিম আৰু অফাৰটো আপোনালোকক দেখাই দিম কোনটো অফাৰ থাকিব। সেইটো চাই লওক। খুব ধুনীয়া মেখেলা চাদৰ যোৰা আৰু ইয়াৰ কালাৰবিলাক পাই যাব আপোনালোকে। কালাৰ মোটামুটি 10টামান কালাৰ পাই যাব দেখিছে। খুব ধুনীয়া ধুনীয়া প্ৰিণ্টেড যোৰা। এইবিলাক চাই লওক, কালাৰ চাই লওক। আৰু 3যোৰ যদি লয় আপোনালোকে 3যোৰ ল'লে এটা অফাৰ থাকিব। মই অফাৰটো আপোনালোক দেখুৱাম। অফাৰবিলাক এনেকুৱা হ'ব, চাই লওক। খুব ধুনীয়া ধুনীয়া এনেকুৱা চাই লওক। এটা আপোনালোকে অফাৰ ল'ব পাৰিব। ইয়াৰ যেনেকুৱা কালাৰ লাগে ল'ব পাৰিব আৰু বহুত ষ্টক আছে আপোনালোকক দি দিম মই। আপোনালোকক যেনেকুৱা লাগে খুব ধুনীয়া ধুনীয়া এনেকুৱা ল'ব পাৰিব দেখিছে। আৰু কোৱালিটি খুব ধুনীয়া হ'ব দেখিছে। খুব বঢ়িয়া কোৱালিটি হ'ব। এইটো চাই লওক। অফাৰটো মাত্ৰ আপোনালোকক এসপ্তাহৰ কাৰণে দিম, মানে 7 দিনৰ কাৰণে আমি অফাৰটো দিম। দেখিছে ইয়াৰ কালাৰ আৰু বহুত পাই যাব আপোনালোকে। ইয়াৰ যোনটো কালাৰ পচন্দ হয় আপোনালোকে সেইটোৱে ল'ব পাৰিব। 3টা যোৰাৰ লগত আপোনালোকে এনেকুৱা এটা যোৰা আপোনালোকে ল'ব পাৰিব। এনেকুৱা ছেট এটা দেখিছে। 3যোৰ ল'লে হ'ল অকল মাত্ৰ। আৰু দামটো মাত্ৰ ৰাখিছোঁ আপোনালোকক যোৰা 200 টকা। মনত ৰাখিব। ইয়াৰ যোৰাৰ দাম হৈ গ'ল 200 টকা। ৰিটেইল প্ৰাইচ 200 টকা। আপোনালোকে যদি 200 টকা দিয়ে 600 টকা দি 3যোৰ লয় ইয়াৰ এটা গিফ্ট আপোনালোকে পাব। আৰু যিসকলক দোকানৰ কাৰণে লাগে আৰু যিসকলে বিজনেছ কৰি আছে, যিসকলে দোকানৰ কাৰণে ল'ম বুলি ভাবিছে তেখেতলোকৰ কাৰণে ৰেটটো এক্সট্ৰা হ'ব। আৰু এইবিলাক চালে এনেকৈ 10 পিছৰ বান্দুল আহিব। ইয়াৰ কালাৰবিলাক দেখিছে। এনেকৈ 10 পিছৰ বান্দুল আহিব। এইবিলাক দেখিছে। এনেকুৱা 10 পিছৰ বান্দুলত আপোনালোকে যদি 10 পিছকৈ লয় তেতিয়া আপোনালোকে আৰু ডিছকাউণ্টত পাই যাব। মানে 10 পিছ নল'লেও 5 পিছ ল'লেও হ'ব। আৰু ব্যৱসায়ৰ কাৰণে যদি ল'ব বিচাৰিছে 5 পিছ ল'লেও আপোনালোকে ল'ব পাৰিব। 5 পিছ ল'লে আপোনালোকৰ 200 টকা নহয়, তাতকৈ আৰু কমত পাই যাব। সেইটো চাই লওক। মই কালাৰবিলাক দেখাই দিম মই যোৰাবিলাকক। খুব ধুনীয়া যোৰা আহিব। কম দামতে আপোনালোকে ল'ব পাৰিব। ইয়াৰ কালাৰবিলাক দেখিছে। মাত্ৰ 3যোৰ ল'লে হ'ল। খালি ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব লাগিব। যিমান পাৰে শ্বেয়াৰ কৰি আহিব। যদি আপোনালোকে 6যোৰ লয়, যদি 6যোৰ লয় 2টা অফাৰ পাব। যদি আপোনাৰ 12যোৰ লয় এনেকৈ আপোনালোকে বাঢ়ি বাঢ়ি গৈ থাকিব। যদি 3যোৰ লয় এটা অফাৰ আপোনালোকে এনেকুৱা ল'ব পাৰিব। মনত ৰাখিব। আৰু আমাৰ ঠিকনাটো হ'ল দত্ত হ'লচেল, ধেমাজি মেইন টাউনতে দোকান আছে। আপোনালোকে আহিব। যিসকলক দোকানৰ কাৰণে লাগে, দোকানৰ কাৰণে যদি লাগে এনেকুৱা যোৰা আপোনালোকেও 200 টকাত বিক্ৰী কৰিব পাৰিব। নহ'লেও 190 টকাত আপোনালোকে বিক্ৰী কৰিব পাৰিব আৰু বহুত কম দামত ল'ব পাৰিব। মনত ৰাখিব। খুব ধুনীয়া যোৰা। ইয়াৰ কালাৰ মোটামুটি 10টামান কালাৰ আহে। পাই যাব কালাৰবিলাক। মই দেখুৱাই দিম ডিজাইনবিলাক। এইটো পুৰা বান্দুল হয়। 10 পিছৰ বান্দুল হয়। যদি দোকানৰ কাৰণে লাগে 10 পিছকৈ আপোনালোকে লৈ ল'ব। নহ'লে 5 পিছকৈ হ'লেও লৈ ল'ব লাগিব। চাই লওক। বিজনেছৰ কাৰণে যদি লাগে আপোনাৰ মিনিমাম 5 পিছ অৰ্ডাৰ কৰিব লাগিব আপোনালোকে। এইটো চাই লওক। দেখিছে। এইটো চাই লওক। কালাৰ চাই লওক। যেনেকুৱা কালাৰ ভাল লাগে আপোনালোকে সেনেকুৱা কালাৰে ল'ব পাৰিব। দেখিছে। যেনেকুৱা কালাৰ ভাল লাগে সেনেকুৱা কালাৰে ল'ব পাৰিব। খালি ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি আহিব লাগিব। যদি শ্বেয়াৰ কৰি আহে 3টা যোৰাৰ লগত এটা আপোনালোকে অফাৰ ল'ব পাৰিব। মনত ৰাখিব। নেক্সট টাইম আমি 2যোৰ লগত আমি দিবলৈ বিচাৰি আছোঁ। এতিয়া পৰাপক্ষত আমি 3যোৰ যদি আপোনালোকে লয় 3যোৰ লগত দি আছোঁ। আপোনালোকে ল'ব পাৰিব। মন পচন্দৰ এটা অফাৰ ল'ব পাৰিব। আৰু এনেকুৱা প্ৰিণ্টেড যোৰাৰ লগতে আৰু এটা মই ডিজাইন দেখুৱাই দিছোঁ। এইবিলাকটো হ'ব চব প্ৰিণ্টেড যোৰা দেখিছে। খুব ধুনীয়া ধুনীয়া প্ৰিণ্টেড যোৰা। গিফ্টৰ কাৰণে খুব ধুনীয়া হয়। আপোনালোকে গিফ্ট দিবলৈ পাৰিব মাত্ৰ 200 টকাৰ লগতে এটা অফাৰ পাব। যিহেতু ভিডিঅ'টো খালি শ্বেয়াৰ কৰিব লাগিব। যিমান পাৰে শ্বেয়াৰ কৰি দিব। আৰু এটা প্ৰিণ্টেড যোৰা মই দেখুৱাই দিছোঁ। চাই লওক। এইটো দেখিছে। ছেম প্ৰাইজতে আপোনালোকে ল'ব পাৰিব। আৰু হ'লচেল ৰেটটো সম্পূৰ্ণ বেলেগ হ'ব। 200 টকা আপোনালোকৰ যদি সৰহকৈ লাগে, মানে 6 পিছ বা 12 পিছ বা 10 পিছ যদি এনেকৈ লওঁ বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকেও 200 টকাত বিক্ৰী কৰিব পাৰিব। মানে বহুত কম দামত ল'ব পাৰিব। মই দেখাই দিছোঁ প্ৰিণ্টেড যোৰাটো। এইটো খুলি দেখাই চাই লওক। দেখিছে। খুব ধুনীয়া ধুনীয়া প্ৰিণ্টেড যোৰা। ইয়াৰ দাম হৈ গ'ল মাত্ৰ 200। মনত ৰাখিব। 200 টকাত আপোনালোকে এনেকুৱা যোৰা ল'ব পাৰিব। আৰু এখন মেখেলাখন দেখিছে। এখন মেখেলাখন হ'ব। ইয়াৰ কালাৰ পাই যাব আপোনালোকে। কালাৰবিলাক চাই লওক। যিসকলে 10 পিছৰ বান্দুল লয় তেখেতলোকৰ কাৰণে সম্পূৰ্ণ ৰেট বেলেগ হ'ব। মই আপোনালোকৰ 3যোৰ দামটো মই জনাই আছোঁ। 3যোৰ ল'লে 200 টকাকৈ দিব লাগিব, 600 টকা। আৰু লগতে আপোনালোকে এটা গিফ্ট আপোনালোকে ল'ব পাৰিব। গিফ্টকেইটা মই দেখুৱালোঁ প্ৰথমতে। যোনটো পচন্দ হয় সেইটো ল'ব পাৰিব। দেখিছে। আৰু ইয়াৰ যোৰাবিলাক চাই লওক। কালাৰবিলাক চাই লওক। আপোনালোকে নিজে পিন্ধিবৰ কাৰণেও যদি লাগে ল'ব পাৰিব। নহ'লে আপোনালোকে যদি
গিফ্টৰ কাৰণে যদি লাগে গিফ্টৰ কাৰণেও আপোনালোকে নি থওক, কামত আহিব। মাত্ৰ 200 টকা দি লগতে এটা অফাৰ পাব ধুনীয়া। আৰু এই অফাৰটো আমি এসপ্তাহ 7 দিনৰ কাৰণে ৰাখিছোঁ। 7 দিনৰ কাৰণে আমি দি থাকিম। যদি আপোনালোকক লাগে আপোনালোকে এতিয়াই ল'ব পাৰিব। চাই লওক দেখিছে 10 পিছৰ বান্দুল যদি আপোনালোকে লয় 10 পিছৰ বান্দুল ল'লে আৰু ডিছকাউণ্টত পাব। আৰু এটা ডিজাইনৰ মই যোৰা দেখুৱাই আছোঁ আপোনালোকক। এইখিনি হ'ল মাত্ৰ 200 টকাতে আপোনালোকে ল'ব পাৰিব। মনত ৰাখিব 200 টকাত আপোনালোকে যোৰা ল'ব পাৰিব। আৰু লগতে এটা অফাৰ পাব। আৰু এটা মই দেখুৱাই দিছোঁ, খুব ধুনীয়া পিয়'ৰ কটনৰ হ'ব। এইটো চাই লওক, কোৱালিটি খুব সুন্দৰ হ'ব। মই এখন মেখেলাখন আপোনালোকক খুলি দেখুৱাইছোঁ। খুব ধুনীয়া প্ৰিণ্টেড যোৰা দেখিছে, খুব ধুনীয়া আহল বহল প্ৰিণ্টেড যোৰা কটন কাপোৰ হ'ব। কম দামত আপোনালোকে ল'ব পাৰিব দত্ত হ'লচেলত। আৰু ব্যৱসায়ৰ কাৰণে যদি লাগে আপোনালোকে আৰু কমত পাব। আৰু যদিহে আপোনালোকে নিজৰ কাৰণে ল'ব বিচাৰিছে মাত্ৰ 2যোৰ ল'লেই হ'ল। এখন চাদৰখন চাই লওক, একদম পিয়'ৰ কটনৰ যোৰা হয় দেখিছে, পিয়'ৰ কটনৰ যোৰা দেখিছে, খুব ধুনীয়া যোৰা দেখিছে, খুব বঢ়িয়া যোৰা। মাত্ৰ ইয়াৰ দাম ৰাখিছোঁ 400 টকা ছিংগুল পিচ। পিয়'ৰ কটনৰ যোৰা আপোনালোকে 400ত আপোনালোকে ল'ব পাৰিব যদিহে 2যোৰ লয়। মনত ৰাখিব 2যোৰ ল'লে আপোনালোকে দিব লাগিব 750 টকা, মানে আমাৰ 375 টকাকৈ পৰিব। ইয়াৰ কালাৰকেইটা চাই লওক, খুব বঢ়িয়া বঢ়িয়া কালাৰ। আৰু হ'লচেলটো বেলেগ হ'ব। আপোনালোকে যদি পাকেটভাৱে লয় বা 6 পিচ বা 5 পিচ লয় আপোনালোকে আৰু কমত পাব। আৰু যদি আপোনালোকে 2যোৰ লয় ছিংগুল পিচ ল'লে 400 টকা দিব লাগিব। কিন্তু ছিংগুল পিচ ল'লে আপোনালোকে এনেকুৱা এটা অফাৰ আপোনালোকে নাপাব। মনত ৰাখিব ছিংগুল পিচ যদি লয় এনেকুৱা অফাৰ আপোনালোকে নাপাব। খুব ধুনীয়া ধুনীয়া কোৱালিটি ভাল পাব আপোনালোকে। মাত্ৰ 2যোৰ লৈ লওক, 2যোৰ লৈ ল'লে আপোনালোকে খুব ধুনীয়া অফাৰ পাব। আৰু ভিডিঅ'ত আপোনালোকে শ্বেয়াৰ কৰিব লাগিব। মনত ৰাখিব এইবিলাক চাই লওক, খুব ধুনীয়া ধুনীয়া প্ৰিণ্টেডৰ হ'ব। 2যোৰ ল'লে 750 টকাত আপোনালোকে ল'ব পাৰিব। খুব বঢ়িয়া বঢ়িয়া যোৰা পিয়'ৰ কটনৰ যোৰা। আৰু ইয়াৰ 2যোৰ যদি লয় 2যোৰতে আপোনালোকে এটা অফাৰ ল'ব পাৰিব দেখিছে। আৰু যদি দোকানৰ কাৰণে ল'ব বিচাৰিছে, দোকানৰ কাৰণে যদি লাগে মোৰ লগত কণ্টেক্ট কৰক। আপোনাৰ হোৱাটছআপ নম্বৰত আপোনালোকে মেছেজ কৰক, কিমান পিচ লাগে জনাব। আৰু নেক্সট টাইম আকৌ নতুন অফাৰ লৈ আহিম। আজিলৈ ইমানেই, ধন্যবাদ।